নমস্কাৰ। ধুবুৰী জিলাৰ গোলাপগঞ্জ সমষ্টিৰ হৰিহাট জিপিৰ পথ নিৰ্মাণৰ নামত ধন আত্মসাতৰ অভিযোগ। হৰিহাট জিপিৰ সভানেত্ৰী অঞ্জুমা আহমেদ আৰু তেওঁৰ স্বামীয়ে গাঁওখনৰ জিপি সদস্যগৰাকীক নজনোৱাকৈ গোপনে কাম নকৰাকৈ জব কাৰ্ডৰ উঠোৱা ধনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ঘটনাক লৈ সলিম শেখ নামৰ ব্যক্তিগৰাকীয়ে সভানেত্ৰী অঞ্জুমা আহমেদ আৰু স্বামী আব্দুল ৰছিদৰ বিৰুদ্ধে পাগলাহাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। কোনো বেনাৰ নাই, নাম ফলক নাই, কামৰ কোনো আৰম্ভণি নাই, অথচ 1,78,900 টকা উঠোৱা হৈছে। চৰকাৰী আঁচনিৰ ধনেৰে কাম আৰম্ভণিৰ আগতে নাম ফলক কামৰ বিৱৰণী সহ ফলকত ব্যৱহাৰৰ পাছতে কামৰ শুভাৰম্ভ হয়। কিন্তু ধুবুৰী জিলাৰ গোলাপগঞ্জ সমষ্টিৰ হৰিহাট জিপিৰ মৰা গদাধৰ গাঁৱত পথ নিৰ্মাণৰ কাম এটা দেখা গ'ল ব্যতিক্ৰম। গাঁওখনৰ চাহাজুদ্দিন আলীৰ ঘৰৰ পৰা বাৰেক আলীৰ ঘৰ হৈ মৰা গদাধৰ ঈদগাহ ময়দানলৈ এগ্ৰিল বান্ধৰ বাবে 2020ৰ পৰা 21 বিত্তীয় বৰ্ষত MG এনৰেগা আঁচনিৰ 10 লাখ টকাৰ আবণ্টন দিছিল। কিন্তু হৰিহাট জিপিৰ সভানেত্ৰী অঞ্জুমা আহমেদ আৰু তেওঁৰ স্বামীয়ে গাঁওখনৰ জিপি সদস্যগৰাকীক নজনাকৈয়ে গোপনে কাম নকৰাকে 1,78,900 টকা জব কাৰ্ডৰ জৰিয়তে উঠোৱাত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উক্ত ঘটনা সন্দৰ্ভত সকলোখিনি বেংকত তথা পঞ্চায়তত জনাৰ পাছত গাঁওখনৰ সলিম শেখ নামৰ স্থানীয় ব্যক্তিগৰাকীয়ে 14/12/2020 তাৰিখত সভানেত্ৰী অঞ্জুমা আহমেদ আৰু তেওঁৰ স্বামী আব্দুল ৰছিদৰ বিৰুদ্ধে পাগলাহাট আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে। আমার মহারাষ্ট্র একটা কাম আহিছে, কিন্তু শাহাজুদ্দিন হাজপুর ঈদগাহ ময়দান ভাইয়া ভাড়া গেলে কিন্তু এই কামখিনি আহিছে রাইজে না জানে, প্রেসিডেন্টে ওয়াইফে টাকাখিনি উঠাই লৈছে। কিমান টকা উঠাইছে? 1,78,20 টাকা উঠাইছে। কিমান টাকা আমালোকৰ ৰাইজে না জানো কিমান টকাৰ কাম আছে? 10 লাখ টাকাৰ কাম আছিল। টকাখিনি কোন চনৰ আছিল? টকাখিনি 19-20 19-20 আছে। ৰাইজে একো নাজানে। ইয়াত কিবা বেনাৰ বা পোষ্টাৰ লগাইছে নেকি? নাই, একো লগা নাই। কোনোদিন প্ৰেচিডেণ্ট অহা নাই, কোনো ৰাইজেও নাজানে। কিন্তু মই বেংকত গৈছিলোঁ, বেংকত যে এজন মানুহৰ উদ্যোগ মাৰিছে দেহত মই দেখি আছোঁ যে মানে জব কাৰ্ড নাম্বাৰ মাৰিছোঁ, মাৰ সাথে দেখো যে হঠাৎ করে দেখো যে মরাধর শাহাজুদ্দিন হাউস টু ঈদগাহ ময়দান বারেক ভাইয়া টাকা উঠাইছে। মই কিন্তু রাস্তা যে এটি ধরা বলে সেইটো মই জানা নাই। জব কাৰ্ডৰ জৰিয়তে টকা উঠাইছে। হয়, জব কাৰ্ডৰ জৰিয়তে উঠাইছে, কিন্তু ইয়াত কোনো কাম হোৱা নাই, ৰাইজে নাজানে। কিন্তু আমাৰ এই মহাৰাষ্ট্ৰখন বানপানী এলেকা, মানে পানী আহিলে রাস্তার পর মানুষ যাব নোৱাৰে। তাৰ কাৰণে এই ৰাস্তাৰ যেটা কাম আহিছে এইটো উচিত তদন্ত কৰি ৰাইজে যেন কামখিনি ভালদৰে হয়, চৰকাৰৰ আগত মই অনুৰোধ কৰিলোঁ। হাউস টু ঈদগাহ ময়দান ভায়া বারেকালির হাউস এগ্রিকালচার বান সরকারে 10 লাখ টাকা আবণ্টন দিছে। কিন্তু হরিহাট জিপির প্রেসিডেন্টজন সভানেত্রীজন আঞ্জুমা বাইদেউ এই টাকাখিনি 1,78,000 টাকা উঠাইছে জব কাৰ্ডৰ জৰিয়তে টাকাখিনি উঠাইছে, উঠে আত্মসাৎ কৰিছে। কিন্তু ইয়াত আমাৰ এটা একডালি মাটিও পৰা নাই। তো আমালোক স্থানীয় ৰাইজে জানিব পাৰিলোঁ টকাখিনি উঠাই খাইছে। আপোনালোকে কি বিচাৰে? আমালোক বিচাৰো আমার ইয়াত কাম হওয়া নাই, রাস্তার কাম হওয়া নাই, উচিত তদন্ত লাগে আমার আর কি। আমার এখানে বান পেলাবিতে জায়গা স্থানীয় রাইজে এই কামখানি